বাক্সাৰ নিকাচি কাৰাগাৰত গুলীবিদ্ধ জোৱান গুণজিৎ বৈশ্যৰ অৱস্থা সংকটজনক। গুৱাহাটী এইমছত চিকিৎসাধীন জোৱানজন। বৰ্তমান ভেণ্টিলেটৰত ৰখা হৈছে তেওঁক। বুকুত গুলী লাগি ইপাৰ সিপাৰ হৈ গৈছে গুণজিতৰ। সতীৰ্থ আৰক্ষীয়ে প্ৰথমে ভৰ্তি কৰিছিল মুছলপুৰৰ ডক্টৰ ৰবি বড়ো অসামৰিক চিকিৎসালয়ত। চিকিৎসকে স্বাস্থ্যৰ অৱস্থা সংকটজনক হোৱাৰ বাবে প্ৰত্যাৱৰ্তন কৰিছিল GMCHলৈ। কিন্তু আধা বাটতে অধিক সংকটজনক হোৱাৰ বাবে ভৰ্তি কৰে এইমছত। কেনেদৰে কি ঘটিছিল জ্ঞাত নহয় পৰিয়ালৰ লোক। অৱস্থা সংকটমুক্ত হ'লে গুণজিতে নিজেই ক'ব পাৰিব সকলো কথা। উল্লেখ্য যে অসম আৰক্ষীৰ ২৪ নং বেটেলিয়নত কৰ্মৰত আছিল গুণজিৎ বৈশ্য। মাত্ৰ ৩ বছৰ পূৰ্বে ভৰ্তি হৈছিল অসম আৰক্ষীত। অবিবাহিত আছিল ২৬ বছৰীয়া গুণজিৎ। এইজন ভাগিন, তাৰমানে গুণজিৎ বৈশ্য মোৰ ভাগিন হয়। কালি ৰাতি মই 10:30-10:30মান বজাত মই শুনিলোঁ যে তাৰমানে এক্সিডেণ্ট এটা হোৱা বুলি, গুলি লাগিছে। সেনেকৈ শুনাত তাৰপিছত মুছলপুৰক লৈ গ'ল, ডিপাৰ্টমেণ্টে লৈ গৈছে, যাই মুছলপুৰৰ পৰা গুৱাহাটী ৰেফাৰ দিছে। আৰু আমি ফোনাফোনি কৰি পিনে গম পালোঁ বাটত অলপ চিৰিয়াছ কণ্ডিশ্যন হয়, এইমছত সোমাই দিলে। সোমাই দি এতিয়া বৰ্তমান ট্ৰিটমেণ্ট চলি আছে। অপাৰেশ্যন হ'ল, অপাৰেশ্যন হৈ এতিয়া আইচিউত আছে, ভেণ্টিলেটৰত ৰখা গৈছে। কিন্তু ডিপাৰ্টমেণ্টৰ মানুহ কালি আহিছিলে ৰাতি, কিন্তু আজি পুৱা মানে 12টামান বজাত আহিছিলে দুজন ষ্টেটমেণ্ট ল'বৰ কাৰণে। বাকী তেখেতসকলতো কোনো বৰ্তমান এতিয়া মানুহ নাই। এতিয়া কথা এইখিনিয়ে আৰু খা খবৰ বিশেষ একো কৰা নাই। আৰ্থিকভাৱেতো সেইটো কৰা নাই। মই কৈছোঁ যে এতিয়া আপোনালোকৰ ডিপাৰ্টমেণ্টৰ কি কৰে, আপোনালোকৰ মানুহ আহি মানে বস্তুখিনি কৰক। আপোনালোকৰ মানুহ, মোৰ ভাগিন হয়, কিন্তু আপোনালোকৰে মানুহ। কি নাম? এই গুণজিৎ বৈশ্য হয়। অসম পুলিচৰ কি এই বেটেলিয়ন ডিপাৰ্টমেণ্টৰ ২৪ নম্বৰ বেটেলিয়ন। এতিয়া তেওঁ চাকৰি কৰি কি বছৰ? এই 3 বছৰ হৈছিল। বয়স কিমান হৈছে? 23 মান হৈছিল। এতিয়া তেওঁ বৰ্তমান সংকটজনক অৱস্থাত আছে। বৰ্তমান সংকটজনকে, তাৰমানে এতিয়া ওপৰলৈ জানে আৰু কি হয়, আৰু ভগৱানৰ ওপৰত এৰি থৈ দিছোঁ। এতিয়া আমি আৰু যিখিনি পাৰোঁ আৰু সেইখিনি আৰু কৰি আছোঁ। আৰু এতিয়া তেখেতক এই বস্তুটো অলপ অৱগত কৰিলে ভাল পাম আৰু নিশ্চয়, কাৰণ মানুহঘৰৰ অৱস্থাটো খুবেই বেয়া একদম। এনে কিবা কৰি ইয়াৰ ওপৰতে চলি আছিল, এতিয়া খুবেই বেয়া। এতিয়া আমি আৰু মামেক হিচাপে যিখিনি সাহাৰ্য কৰিব পাৰোঁ আৰ্থিক হিচাপত সেইখিনি কৰিম, দেহাই দি কৰিম। এতিয়া বাকী ডিপাৰ্টমেণ্টৰ যদি অলপমান চকুমুটি চাই, হয়নে নহয়? এই বিষয়ে অহাই নাই, তাৰমানে দীপৰ বোলে আহিছিলে ষ্টেটমেণ্ট ল'বলৈ, তাৰপিছত বাকী একো নাই। আমিনগাঁৱৰ পৰা মধু মাধৱ দাসৰ ৰিপৰ্ট, প্ৰাত টাইম ডিজিটেল। শদিয়াৰ পৰা ধুবুৰীলৈ, বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈ সকলোৰে মাজত চিনাকি এটা নাম প্ৰাতঃ টাইম। থলুৱা ভাষা, কৃষ্টি আৰু সত্য বাতৰিৰ আধাৰত প্ৰতিষ্ঠিত খবৰ প্ৰাতঃ টাইমৰ প্ৰতিটো বা বাতৰি পুংখানুপুংখভাৱে চাবলৈ ফেচবুক, ইউটিউব, ৱেবছাইট, টুইটাৰ, ইনষ্টাগ্ৰাম আৰু ব্লগাৰ পেজত লাইক আৰু ফ'ল' কৰক।